সদৌ অসম ছাত্ৰ সন্থাৰ আজি এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা গুৱাহাটী বিশ্ববিদ্যালয়স্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব আৰু যোৱা প্ৰায় ছেপ্টেম্বৰ মাহৰ পৰা সেইখিনি সময়ৰ সাধাৰণ সম্পাদক গৰাকীয়ে বিশেষ পৰিস্থিতিত ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় ল'বলগীয়া হৈছিল আৰু তাৰ পিছৰে পৰা সাংগঠনিক দিশত ব্যাপক সংস্কাৰমুখী কেতবোৰ কাম আভ্যন্তৰীণভাৱে আমি কৰি আছোঁ আৰু সেই সন্দৰ্ভত কাৰ্যনিৰ্বাহকত বিশদভাৱে আলোচনা হৈ আছে আৰু আজি কাৰ্যনিৰ্বাহকো সেই বিষয়সমূহৰ সন্দৰ্ভত আলোচনা হ'ব নিশ্চয়। তাৰ সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী সাধাৰণ সভা এইবেলি সাধাৰণ সভা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২৭-২৮ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ ঐতিহাসিক তলাতল ঘৰৰ খেলপথাৰত অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণেও আজি প্ৰস্তুতি সন্দৰ্ভত বিশদভাৱে আমি আলোচনা কৰিম আৰু সেই সাধাৰণ সভাত শিৱসাগৰবাসীৰ ৰাইজৰ আতিথ্যত এক সৰ্ববৃহৎ অনুষ্ঠান আয়োজনৰ কাৰণে ছাত্ৰ সন্থা আগবাঢ়ি আছোঁ। এক বহু বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ আয়োজনৰ কাৰণে আমি আগবাঢ়ি আছোঁ। তাৰ সমান্তৰালভাৱে সমগ্ৰ অসমৰ পৰা প্ৰায় ৭ সহস্ৰাধিক প্ৰতিনিধি গৈ তাত উপস্থিত হ'বহি ছাত্ৰ সন্থাৰ আৰু ছাত্ৰ সন্থাৰ সংগঠনটোৰ ভৱিষ্যত দিনৰ ৰূপৰেখা অংকন কৰিবলৈ সেই সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। আজিৰ কাৰ্যনিৰ্বাহকত সেই বিষয়সমূহৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা হ'ব। তাৰ সমান্তৰালভাৱে অসমৰ সাম্প্ৰতিক পৰিস্থিতি, মূল্যবৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে, নিবনুৱা সমস্যাই মানুহক জুৰুলা কৰিছে, এই বিষয়সমূহৰ সন্দৰ্ভতো ছাত্ৰ সন্থাই আজি আলোচনা কৰি ভৱিষ্যতৰ দিনত সংগঠনটো কি ধৰণে আগবাঢ়ি যাম সেই কথা আজি ইয়াত নিৰ্ধাৰণ কৰা হ'ব। যোৱাকালি যে কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচীত আছে তেওঁলোকে যি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছিল তাতে এজন প্ৰতিবাদকাৰী নিহত হৈছে কণ্ডগেছ পৰীক্ষাৰ ওপৰত আৰু একাংশ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকো তাত আহত হৈছে, চিকিৎসাপ্ৰাপ্ত হ'বলগীয়া হৈছে। এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? যিকোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলনক দমন নীতিৰে সৈতে মষিমূৰ কৰিব বিচৰা পদক্ষেপক ছাত্ৰ সন্থাই কেতিয়াও সমৰ্থন নকৰোঁ আৰু এনে পদক্ষেপ গৰিহণাৰ যোগ্য। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক কোৱা যায় সংবাদ মাধ্যম, সেই সংবাদসেৱীসকলে যুদ্ধ বিধ্বস্ত অঞ্চলৰ পৰাও কিন্তু সংবাদসেৱীসকলে সমগ্ৰ পৃথিৱীলৈ বাৰ্তা পঠিয়াই আছে। আজি আমি দেখোঁ যে পেলেষ্টাইনৰ বাতৰি মানুহে পায়, ইজৰাইলৰ বাতৰি মানুহে পায়, ছিৰিয়াৰ বাতৰি মানুহে পায়, লেবাননৰ বাতৰি মানুহে পায়, আফগানিস্তানৰ বাতৰি মানুহে পায়। তাতো সাংবাদিকে নিজৰ জীৱনক তুচ্ছ কৰিব লগা পৰিৱেশৰ এই ধৰণৰ সৃষ্টি হোৱা নাই। তেনেস্থলত অসমৰ দৰে এখন ৰাজ্যত এটা গণতান্ত্ৰিক প্ৰতিবাদৰ মাজত বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকে কন্ধুৱা গেছ খাব লগা হৈছে, তেওঁলোক সেই প্ৰতিবাদত দমন নীতিৰ পীড়িত হ'ব লগা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। আচলতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ ওচৰত কৰজোৰে ক্ষমা খোজা উচিত আৰু ভৱিষ্যতে যাতে এই ধৰণেৰে কোনো কাৰণত সাংবাদিকক নিগৃহীত কৰা নাযায়, সাংবাদিকৰ ওপৰত উৎপীড়ন চলোৱা নাযায়, তাৰ প্ৰতি আৰক্ষীক সচেতন হ'বৰ কাৰণে সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।